এই নিৰ্বাচনী সভাতে অতুল কাগুৰা ব্ৰহ্ম ডাঙৰীয়া আজিৰ এই নিৰ্বাচনী সভাতে উপস্থিত হ'ব পৰা MLA সৰ্দাৰ মানৱ ডেকা ডাঙৰীয়া মাননীয় শ্ৰীযুত গৌতম দাস ডাঙৰীয়া ককলাবাৰী সমষ্টিৰ MCLA মাননীয় শ্ৰীযুত মন্টু বড়ো ডাঙৰীয়া বাক্সা জিলা বিজেপিৰ সভাপতি সৰ্দাৰ শৰৎ শৰ্মা ডাঙৰীয়া মানাস বিধানসভা সমষ্টি জনসাধাৰণে যিটো সহযোগিতা আগবঢ়াইছে ইয়াতে নিশ্চিত জয়ন্ত বসুমতাৰী জিকিবই আৰু তাত আৰু বেলেগ কথা নাই আৰু মোক ইতিমধ্যে ইউজি ব্ৰহ্ম ডাঙৰীয়াও এই অঞ্চলৰ ৰাইজৰ যিখিনি সহযোগিতা তাৰ সন্দৰ্ভত খুব সুন্দৰভাৱে তেখেতে মোক কিছু মই আগতে জনালে গতিকে মই তেখেতসকলৰ পৰা যিখিনি উমান পালোঁ গতিকে ৰাইজ অত্যন্ত আনন্দিত কাৰণ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ যিখিনি কাম সেইখিনি কামক লৈ পেলাই তেখেতসকল অত্যন্ত আনন্দিত সেইকাৰণে আগন্তুক দিনত অসমৰ ভৱিষ্যত ভাৰতবৰ্ষৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে নিশ্চিতভাৱে UPPLৰ আমাৰ বিজেপি AGP সমৰ্থিত পাৰ্টি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰ ছবিত ভোট দি জয়যুক্ত আজি প্ৰথম ডিব্ৰুগড়ত কি হ'ব আৰু সমগ্ৰ ৰাজ্যখনতে কেইখন আসন পাব ছাৰ বিজেপিয়ে 12+ আৰু ডিব্ৰুগড়ত কি হ'ব ছাৰ কিমান ভোটত জিকিব ছাৰ এইটো এতিয়া নকওঁ নহয় গন্তি হোৱাৰ পাছত ডেফিনেটলি কম গতিকে যাই কি নহওক আমি 12+ পাম